পিতৃভক্তিৰ অনন্য নিদৰ্শন প্ৰয়াত পিতৃৰ সোঁৱৰণত কঠীয়াতলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বামুণী গোসাঁই থানত ভাওনা প্ৰদৰ্শন। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰা ভাওনা দল যোৰহাট লাহদৈগড়ৰ আমাৰ ভাওনা সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা নগাঁও কঠীয়াতলীৰ ঐতিহাসিক শ্ৰী শ্ৰী বামুণী গোসাঁই থান এখনি ভাওনা প্ৰদৰ্শন কৰা হয়। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। শ্ৰী শ্ৰী বামুণী গোসাঁই থানত উপস্থিত হোৱা ভক্তপ্ৰাণ ৰাইজক আমি আজি আমাৰ শ্ৰদ্ধাৰ সহগামী আমাৰ পৰিয়ালৰ শ্ৰদ্ধাৰ শ্ৰী যোগেন ভট্টাচাৰ্যক আমি শ্ৰীখনক প্ৰণাম জনাইছোঁ। লগতে শ্ৰী শ্ৰী বামুণী গোসাঁই থান প্ৰাংগণত সমূহ দৰ্শক ৰাইজক আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আমাৰ সহগামী ক্ৰীড়া কৃষ্টি শ্ৰদ্ধাৰ আমাৰ ভাইটি কলিতাৰ পিতৃ যোগেন চন্দ্ৰ কলিতাদেৱৰ আজি বছৰেকীয়া পুণ্যতিথি। সেই পুণ্যতিথিৰ লগত সংগতি ৰাখি আমি দিনজোৰা কাৰ্যসূচী যি নাম ভকত বৈষ্ণৱক এমুঠি অন্নৰ যি ব্যৱস্থা কৰিছিলোঁ, লগতে আমি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিয়ালবৰ্গ তথা সমূহ ৰাইজৰ সহযোগত এখন অসমীয়া ভাওনা যিবোৰ আমি যোৰহাটৰ পৰা তেহেঁতক নিমন্ত্ৰণ কৰি আনিছিলোঁ।